প্ৰিয় বন্ধু বান্ধৱীসকল সুপ্ৰভাতাঞ্জলি প্ৰভাতী বাৰ্তালৈ স্বাগতম। আজি 28 মাৰ্চ কৃষ্ণপক্ষ নৱমী 1432 ভাস্কৰাব্দ যুগ আৰু 11 ফেব্ৰুৱাৰী 2026 বুধবাৰ। আজিৰ প্ৰভাতী বাৰ্তা অতীতৰ কিছু কথা পাহৰি যাওক। হয় প্ৰিয় বন্ধু বান্ধৱীসকল, অতীতৰ কিছু কথা আপুনি পাহৰি যাওক, যিবোৰ কথাই আপোনাৰ অন্তৰত দুখ দিয়ে আৰু যিবোৰ কথাই আপোনাৰ বাস্তৱ জীৱনত আগবাঢ়িবলৈ দিয়া নাই, আপোনাক সফলতা আনিবলৈ দিয়া নাই, তেনেকুৱা ধৰণৰ কিছু কথা আপুনি পাহৰি পেলাওক আৰু নতুন কথাৰে নতুনকৈ আপুনি জীৱনটো আগবাঢ়িবলৈ চেষ্টা কৰক। এটা কথা সদায় মনত ৰাখিব প্ৰিয় বন্ধু বান্ধৱীসকল, নদীও এদিন শুকাই যায়। যদি নদী শুকাই যায়, আপুনি কেলে আপোনাৰ বিষাদৰ অতীতক পাহৰিব নোৱাৰিব আৰু নিজৰ জীৱনটো কেলে আপুনি নতুনকৈ আৰম্ভ কৰিব নোৱাৰিব। আপুনি নতুনকৈ আৰম্ভ কৰিব পাৰিব, আপুনি নতুনকৈ খোজ লওক, জীৱনত আগবাঢ়ক, সফলতা আনক আৰু অতীতক আপুনি চিৰদিনৰ কাৰণে আঁতৰাই পেলাওক, যিবোৰ বিষাদৰ অতীত। সেয়েহে প্ৰিয় বন্ধু বান্ধৱীকে ভুল নকৰিব, আপুনি বিষাদৰ অতীতক পাহৰি বৰ্তমানক সাৱটি লওক আৰু বৰ্তমানক সাৱটি আপুনি জীৱনৰ সফলতাৰ পথ ল'বলৈ চেষ্টা কৰক। যদি এই ভিডিঅ'টো ভাল লাগিছে, কথাখিনি ভাল লাগিছে, এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ হওক। ধন্যবাদ। বাই বাই।